Good morning. Hi, কৈ দিয়াচোন. Hi. মানুহবোৰে নেদেখা মানুহবোৰে নাহে বুলি কোৱা মানুহবোৰে কি আহে নে নাহে এতিয়া দেখাইছো খালি আপোনাৰ হেঙা কয় আমাৰ বিয়নী দে মুনুৰ মা আৰু এইফালে বিয়নী হৈছে মুনুৰ বায়েকৰ শাহুৱে আপোনালোকক কৈ আছিলোঁ আমাৰ ঘৰত নাম এভাগ পাতিব লাগে বছৰিকীয়া কৰ্ম আমাৰ ভাগৱত পাঠেৰে হয় আজি হে নামভাগ আমাৰ ঘৰত অনুষ্ঠিত হ'ব ভকতসকল আহিব অলপ পাছতে আপোনালোকে জানে আমাৰ ঘৰত নামঘৰটো আছে ইয়াতে কিন্তু আজি আমি ইয়াতে নামভাগ নাপাতো এই দেখিছে আপোনালোকে ওপৰত সিলিংখন নাই আৰু বাৰান্দাখনত ইমান বেছি গৰম হয় যাৰ কাৰণে ভকতসকলে ইয়াতে নাম লবলৈ খুব বেছি কষ্ট পাব সেইকাৰণে সোফাখিনি ইয়ালে উলিয়াই দিয়া হ'ল মূল যেটো নামঘৰ সেই নামঘৰত বন্তি গছ জ্বলাই আকৌ এগছ বন্তি জ্বলাব ইয়াত এই কোঠাটো মুকলি কৰি দিয়া হৈছে ইয়াতে ভকতসকলে নাম প্ৰসংগ কৰিব আৰু বিশেষকৈ আমাৰ ঘৰত আলহী আছে ছোৱালী কেজনী আছে আপোনালোকে গম পায় ইহঁতিটো ইমান দেৰিলৈকে থাকিব নোৱাৰিব সেইকাৰণে ইয়াতে ভাত আৰু এয়াত বইল দাইল আৰু আলু এনেকৈ দি দিছো ইহঁতি কিজনীয়ে খাই ল'ব পাৰিব ৰাতিপুৱা ভাত সাজ আৰু তাই বনাই আছে চাহ সবে ভাগে ভাগে কাম কৰি আছে গুড মৰ্নিং আৰু ভকত অহাৰ আগতে আমি শাক পাত কাটিছে আপোনালোকে জানে আছে ভাগৱত পাঠ কৰিলে মানে কেতিয়াও আমি খোৱা নহয় মাছ মাংস কণী একো দিয়া নহয় আমাৰ ভকতসকলে খুব বেছি ভাল পায় এনেকুৱা শাক পাচলিবোৰ এই আইটেমখিনি যিখিনি থাকিব তাৰ লগতে আমি এইখিনি শাক পাচলি বনাম আৰু আজি আপোনালোকক দেখুৱাই দিম দেই বনৰীয়া শাক বহুতে চিনি নাপায় মোক সেইদিনাখন এগৰাকীয়ে কৈছিলে যে এইডাল টিকনি বৰুৱাহে নেকি বুলি কৈছিলে ৰঙা ঢেকীয়া দেখুৱাওঁতে গতিকে আজি একেবাৰে সুবিধা পাইছোঁ আপোনালোকক দেখুৱাবলৈ দেখুৱাই দিম এইখিনি ৰঙা ঢেকীয়া আৰু যিটো আমাৰ নৰ্মেল ঢেকীয়া মানুহে খাই সকলোৱে চিনি পায় সেই ঢেকীয়াই বাৰু টিকনি বৰুৱা হৈছে এইকেইডাল টিকনি বৰুৱা এইকেইডাল চাওক এইকেইডাল হৈছে চেংমৰা এতিয়া দেখি পালে এইবিলাক শাক আমি আচলতে সৰুৰে পৰা খাই থকা নাই সেইকাৰণে চিনি পাওঁ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক ভিডিঅ'টো চাই থাকক আৰু সদায় দিয়াৰ দৰে এইটো ভিডিঅ'টো আমাক মৰম দিব আৰু আমি সকলোৰে হৈ আজি প্ৰাৰ্থনা কৰিম যাতে আপোনালোকো ভালে কুশলে থাকে ভগৱন্তৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ যিবিলাক বাধা বিঘিনি আছে সকলোবোৰ যাতে আঁতৰি গোটেই পৃথিৱীখন শান্তিময় হয় গুড মৰ্নিং দেহা বাহঁত উঠিলে আকৌ তুমি ইমান দেৰিকৈ উঠি আহিছা যে বাহঁতে পুৰা কাম কৰি আছে তুমিও কাম কৰিব লাগিব নহয় এতিয়া মই দেখা কলি এইমাত্ৰ উঠি আহিছে কালি বোলে গম পোৱা নাই তোমালোকে টোপনি গলা তাই গান গাই আছিলে বোলে ধুন কি ধুন ধুন মাইনা ধুন ধুন মাইনা ধুন ধুন মাইনা এনেকৈ কৈ কৈ বোলে পুৰা গান গাই আছে তামোল পাণৰ লগত দিয়া পইচাটো আমাৰ যিটো মূল নামঘৰ সেই নামঘৰত দিয়ে তেওঁলোকে ধৰা বন্ধা নহয় তথাপিতো প্ৰতিজনকে অকণ অকণ কিবা এটা দিম বুলি পেকিং কৰি আছো কৃষ্ণ বাবু বহুত বেছি গৰম হৈছে ভকতসকল আহি পালেহি প্ৰথম অকণমান ঠাণ্ডাকে দিওঁ বুলি ভাবিছোঁ কালি সোণটোৱে আনি থৈছিলে আমি ভাবিছিলোঁ চাহকে দিম কিন্তু গৰমৰ কাৰণে সোণটোৱে ক'লে যে ঠাণ্ডা অকণমান খালে মানে ভাল পাব সেইজনী আমাৰ স্কুলৰ ছোৱালী কেমেৰামেন হৈ আছে এইটো মোৰ নিজৰ দাদা হয় দেই আগত ভিডিঅ'বিলাকত চাইছে সকলোৱে গম পায় চেহেৰাটো একে একে হয় নাই কথা ক'ব হয় তামোল আমাৰ দেহা ধুনুকে গা ধুলে বায়েকহঁতে ধুনীয়াকৈ সজাই দিছে আজি যে বৰ ধুনীয়াকৈ সাজিছে দেই গম নাপালে নেকি বাবা দেহা প্ৰভুসকল আহিলে নহয় কৃষ্ণ কৰিব লাগে নহয় দেহা দেহা কৃষ্ণ কৈ দিয়াচোন কৃষ্ণ আহা দেখুৱাই দিবা আহা দেউতাক দেখুৱাই দিবা আহা আলহী দেউতাক দেখুৱাই দিয়া ব্ৰেক মাৰিছে চোৱা কিমান ধুনীয়া দেখিছে শুনটো কিমান ধুনীয়া দেখিছে চোৱা চিনি নাই পোৱা যে বোপাই বোপাই মানে আকৌ ইহঁতেও ভাবি আছে মই বোপাই বুলি মাতো সৰুৰ পৰা তেনেকৈ মাতিলোঁ আকৌ কেলৈ জানো আমাৰ মুনুৱে চাহ ঠিক কৰি আছে চব ঘৰত বনোৱা বস্তু বিস্কুট চিস্কুট দিয়াতকৈ ঘৰত বনোৱা পিঠা পনাৰে চাহটো দিবলৈও ভাল লাগে আৰু সকলোৱে খাই ভাল পায় ন এইবিলাক বস্তু 2 নম্বৰ জাগৰাকীয়ে দি পঠাইছে তেওঁ নিজে বনাই পেলাই এটা তিলৰ হয় আৰু এটা নাৰিকলৰ
বা আজি লক্ষ্মী বোৱাৰী লাগিছে দেই অঁ কৃষ্ণ প্ৰভু ভকতসকলে আমাৰ নামঘৰত বন্তি প্ৰজ্বলন কৰিলে আৰু এইখন সেইদিনাখন মই যেতিয়া চিলাই আনিছিলোঁ বহুজনে মন্তব্য কৰিছিলে যে চন্দ্ৰতাপ বুলি আচলতে এইখন আসনত দিয়া কাপোৰহে আছিলে চন্দ্ৰতাপ নহয় চন্দ্ৰতাপখন থাকে ইয়াতকৈও ওপৰত নিয়মবিলাক এনেকুৱা যেতিয়া ভকত আহে প্ৰথম আমি চৰণ ধুৱাই পেলাই ভিতৰলৈ আনো তাৰ পাছতে তেওঁলোকে ভাগৱত পাঠ কৰাৰ আগতে চাহটা যি খাব লাগে চব তেনেকৈ খাই লয় তাৰ পাছতে বন্তি জ্বলাই সেৱা লোৱা হয় গৃহস্থৰ সেৱা ভাগি আৰু গৃহস্থৰ সেৱাৰ পাছতে একেলগে সকলোৱে প্ৰাৰ্থনা কৰোঁ তাত মানে গৃহস্থই প্ৰাৰ্থনা কৰিব লাগিব আৰু প্ৰাৰ্থনাৰ পিছতে এনেকৈ ৰান্ধিবৰ কাৰণে তেওঁলোকে আশীৰ্বাদ দিয়ে যি ৰান্ধনি কৰিব যেহেতু ভকত বহুত বেছি অহা নাই সেইকাৰণে ভাবিলোঁ মুনুৱে আৰু ময়ে ৰান্ধিম আৰু ভকতক নিজৰ হাতেৰে খুৱাবলৈ পালে ভালো লাগে ইয়াত ধূপ লগাই লৈছোঁ কৃষ্ণ প্ৰভু যাতে ঈশ্বৰৰ প্ৰসাদ হয় আৰু খুব সুস্বাদু হয় আৰু স্বাস্থ্যৰ কাৰণে ভাল হয় সেই কামনাৰে আমি ধূপ লগাই পেলাই এতিয়া ইয়াতে ৰন্ধা বঢ়া কৰিম পানী চানী ছটিয়াই মেলি লৈছোঁ তাৰপিছতে এতিয়া ৰান্ধিম আৰু দুয়োগৰাকী লগ লাগি আহিছে বিয়নী কাপোৰ মিলাই মিলাই পিন্ধি আহিছে যে পাতি পিনে পিন্ধি আহিছে কৈছে আৰু নহয় মানে এওঁ জানে মকিছে যি দি পিন্ধিবলৈ লয় না এইবিলাক কি কৰিবলৈ ভৰাই থৈছে জানে বুলি ক'লে এনাই আহিলে দেহা এনাইলে ফোন কৰি থাকা মাজতে এনে ফোন কৰি কেতিয়াবা এনাই ভকাই চাই আছে ককাই আহিলে বুলি খালি আজি এনাই ৰাখিব আজি আমি কাম কৰিম যাব লাহেকে বহুত দিন আহিলে তেনেকুৱাই হয় বহুত দিন নাই অহা দেই আপুনি মানুহে কমেণ্টত কৈ গৈছে গৈ মোৰ মাক বোলে আপোনালোকৰ ঘূৰি কেলে নাহে বুলি সুধিছে আপোনাৰ যে ছোৱালী আছে ইয়াত ন ছোৱালী আছে ছোৱালী ওচৰলৈ আহিব লাগে দেওবাৰ দিনটা যাওঁ আপুনি মনাই নাই আকৌ ন মাতিব আকৌ তেতিয়াহে নহয় নে তেতিয়াহে যাবলৈ ভাল আজি আহিব এনেকৈ বুলি বাৰু হেৰি বহক দেই মই এইফালে কাম কৰি আছোঁ আমাৰ মিঠা বনোৱা এই বাইদেউগৰাকী যে এই ভকতৰ কাৰণে ৰান্ধি বাঢ়ি হৈ গ'ল আপোনালোকক আইটেমকেইটা বোলো অকণমান দেখুৱাওঁ যিহেতু আমাৰ ঘৰত নিৰামিষ কৈয়ে আছোঁ নিৰামিষটো আৰু কেনেকুৱা তাকো দেখুৱাবলৈ মন যায় নহয় এইটো বাদাম নৰসিংহ পাত আৰু পাপৰ দি পেলাই চানা এনেকৈ বনালোঁ আৰু ইয়াত আছে বুট দালি আৰু লুবিয়া মাহ নহয় ৰাজমাহ দেই চৰি আৰু এয়া হৈছে পচলা বুট আৰু জলকীয়া ভাজি বাকনবোৰ দি যাওঁ নহ'লে ঠাণ্ডা হৈ থাকিব পাছত আৰু ইয়াত কি আছিলে এয়া সেইখিনি অথনি যে ছিঙি থকা দেখিছিলে যিখিনি আমাৰ বনৰীয়া শাক বুলি কওঁ আৰু ঢেকীয়া টিকনি বৰুৱা চেং মৰা সকলোবোৰ আছে আৰু এয়া হৈছে দাইল আৰু এটা আইটেম আছে সেইটো দেখুৱাম আৰু এইটো হৈছে পানী টেঙা মাব হৈছে লাহেকৈ এয়া ৰান্ধি আছোঁ মই পনীৰ দিব লাগে পোৱা নাই কম বোলে আমাৰ বোলে আমাৰ ভকতসকল যাবলৈ লৈছে এতিয়া বিদায় হোৱা লৈছোঁ আৰু দেই প্ৰভু কৃষ্ণ ভিডিঅ'খিনি বনাই থাকোঁ এতিয়া আশ্ৰমলৈও যাওঁ তাৰ পৰাও কেতিয়াবা ভিডিঅ' দিয়ে ৰাইজসকলে মানে মোক কেতিয়াবা এটা প্ৰশ্ন কৰে যে আপোনালোকে অন্য সময়তো মাছ মাংস খায় যে যেতিয়া ভকতসকল আহে কিবা পাতে আপোনালোকে ভকতসকলক কিয় নোখোৱায়
প্ৰভু আপুনি অকণমান কিবা এটা কৈ দিয়ক নহ'লে তাৰমানে মাছ মাংস খাবলৈ যোৱা মানে হৈছে কি আমাৰ যদি তামসী শক্তিবোৰ বৃদ্ধি পায় তামসী শক্তিবোৰ হৈছে কাম ক্ৰোধ লোভ মোহ এই থকাবোৰ মানে আমাৰ বৃদ্ধি পাব মাছ মাংসত আৰু বিশেষতে আৰু এটা কথা আমি এনেকৈ পাইছোঁ যে মাংসটো যিসকলে বেছিকৈ খায় গতিকে সেইসকলৰ স্বাস্থ্যটো সোনকালে অৱনতি আৰু শাস্ত্ৰত কোৱা আছে যে কোনো জীৱ হিংসা কৰিব নাপায় তেতিয়াহ'লে আমি যদি জীৱ হিংসা কৰোঁ তেতিয়াহ'লে মাছ মাংসৰ লগত সেইবোৰ লগত যদি কৰি দিওঁ তেতিয়াহ'লে ভগৱন্তে আমাক কৃপা নকৰিব সেইকাৰণে আমাৰ মাছ মাংসটো সম্পূৰ্ণ এতিয়া শুনিলে প্ৰভুৰ মুখেদি গতিকে এইটোৱে কথা যে আমাৰ গৃহলৈ আহিলে মই আগতে কৈছিলোঁ যে ভকতসকলে যিটো নেখায় যিটো বস্তু নেখায় মই সেই বস্তুটো আকৌ কেনেকৈ আগবঢ়াই দিম সেইটোতো নহয়েই গতিকে সেইটো আপোনালোকলৈ আগবঢ়ালোঁ একেবাৰে কৃষ্ণৰ ডাইৰেক্ট নধৰিব যিসকলে এতিয়াও জনা নাছিলে প্ৰভুসকলে নিশ্চয় জনাই দিলে দেই প্ৰভু কৃষ্ণ যাওক দেই বৰ ভাল লাগিলে সেইটোতকৈ ডাঙৰ কথা শাস্ত্ৰই নাখাবলৈ কৈছে গতিকে ভকতসকলে নাখায় আকৌ চাহত খাই যায় নি মুখখন এতিয়াহে চাইছোঁ একদম ৰঙা হৈ গ'ল আমাৰ দেহা আজি ইহঁতৰ লগতে আৰু এইফালে এনাইকৰ লগত অকণমান তেনেকৈ খেলি মেলি থাকিলে ভকতক বিদায় দিলোঁ এতিয়া খাবলৈ আছে আমি এইফালে হাই কৰি দিওঁ এতিয়া আমি খাম নাম খাম আমি আইজনী ঐ আইনি আজি ভকতলৈ ৰন্ধাৰ তাইক খুৱাব লাগিব কোমলকৈ আছে ন পিছত নেখাব বুলি কোনোৱে অকণমান ভাত পাতি দিছে ভাত নাই খিচিৰি হালধি নাই দিয়া চাগে নেকি বাকীবোৰ অলপ হ'লেও মানে তাৰমানে গোটেই কিবা বুলি কথা নাই তেনেকৈ অকণমান হ'লেও কিবা খুৱাব লাগিব এজনী পনীৰ চবকে দি দিয়াচোন কেৰাহীত আৰু আছে আনা গৈ যোৱা আছে মামী কোৱা আকৌ আমাৰ জানে আকৌ হেৰি নহয় মেখেলা চাদৰ পিন্ধি আজি কাম কৰিবলৈ অহা কথা আছিলে এতিয়া নহ'ল আৰু ন হ'ব হ'ব খাবলৈ আহিলেও হ'ব কৈছোঁ আমাৰ বিয়নী কেইগৰাকীয়ে আজি নিৰামিষ খাবলৈ আহিছে হয়নে বিয়নী মানে মানুহবোৰে নুবুজিব কথাটো প্ৰতিবাৰে কাম কৰি খায় মানে তাই আজি বেলেগ এফালে গৈছিলে সেইটোকে কৈছে ফ্ৰীকে বুলি পানী টেঙাও মজ্জা এইকেইদিন গমগমীয়া আছিলে ঘৰ আজি সিহঁতিও যায়গৈ অৱশ্যে বিয়নীহঁত থাকিব তেতিয়া ৰীতামণি বাই বাই